আমি এইটো হাতীলৈ কথা একদম আপোনাৰ 2-2.5 মাহৰ পৰা চেষ্টা কৰি আছোঁ, কাৰণ চবে পাব্লিকে মানে য'তে ত'তে যায়, পাব্লিকে ঘেৰাও কৰি ফালৰ পৰা খেদি মানে হাতীটো একদম ক'ত মানে পলাই থাকে, ঘূৰি থাকে। আমি চেষ্টা কৰিছিলোঁ বহুত দিনৰ পৰা ধৰিম বুলি, যাতে আমি ৰেস্কিউ টিম মাতি কাজিৰঙালৈ পঠাই দিব পাৰোঁ বুলি একদম চেষ্টাটো কৰিছিলোঁ, কিন্তু পৰা নাছিলোঁ ইমান দিনৰ পৰা। চ' আজি ঠিক আপোনাৰ 10:30মান বজাত পাব্লিকৰ পৰা কমপ্লেইন আহিছিল বা কল কৰিছে, তেওঁলোকে জনাইছে যে হাতী পোৱালি এইখিনিত এই অঞ্চলত আছে। চ' আপোনালোকে একদম আহি একদম আজি ধৰি লৈ গৈ আপোনালোকে ৰেস্কিউ টিমলৈকে উঠাই দিব পৰাৰ ব্যৱস্থা কৰিব আজিৰ ভিতৰতে বুলি আমি কলটো পাই গ'লোঁ আৰু ডাইৰেক্ট তাত গৈ মই ষ্টাফ টিম পূৰা লৈ গৈ তাত চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ পিছতো ছাকচেছ হ'লোঁ। ইয়াত এতিয়া বৰ্তমান ৰেঞ্জ অফিচলৈকে আনিলোঁ। ইয়াৰ পিছত আপোনালোকে এই হাতী পোৱালি ক'ত লৈ যোৱাৰ চিন্তা কৰিছে? ইয়াৰ পাছতো আমি ৰেস্কিউ টিম কাজিৰঙাৰ পঠিয়াই দিবলৈহে আমি কণ্টেক্ট কৰিছোঁ। কণ্টেক্ট কৰাৰ পাছত সিহঁতে ক'লে বৰ্তমান আমাৰ ইয়াত হাতী মৰা এটা জেগাত আছে, এইটো কমপ্লিট কৰাৰ পিছতে আপোনাৰ লগত যাব পাৰিম বুলি কৈছিলে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে হাতী পোৱালিটোৰ শাৰীৰিকভাৱে অলপ অৱস্থা বেয়া হৈছে। মানে তেনেকুৱা আপোনাৰ ইমান 2-2.5 মাহৰ পৰা খাব নোপোৱা হৈ গৈছে, আৰু মানুহে দেখা পায় সদায় ঘেৰাও কৰে, খেদি থাকে, এফালৰ পৰা সেইফালৰ পৰা খেদি মানে একদম অৱস্থা বেয়া হৈ গৈছে। চ' আজি আমি চিকিৎসা কৰিম ডক্টৰক মাতি, ভেটেনেৰী ডক্টৰক, তাৰপিছত কি ৰিজাল্ট হয় তাৰপিছতে ক'ব পাৰিম। কোনটো অঞ্চলতো আপোনাৰ হাতী পোৱালিটো ইতিমধ্যে মেনমেজি বাপলাং এৰিয়া।